Hello everyone, very good evening. আজি আমাৰ MCQ trap second part. এই second partত আমি মেইনলি আনিছো একদম ইজিয়েষ্ট লেভেলৰ কোৱেশ্চন. Yes. এতিয়া তোমালোকে হয়তো ভাবিছা বা এটা কনফিউজনত আহি গৈছা যে ইজিয়েষ্ট লেভেলৰ কোৱেশ্চন আনিছে MCQ কাৰণে. এটো কেনেকুৱা ধৰণৰ কথা? মই প্ৰথমতে তোমালোকক এই কনফিউজনটো ক্লিয়াৰ কৰাই দিছো. তোমালোকৰে বহুতে এনেকুৱা ধৰণে ভাবি থাকা যে MCQ মানে বহুত টান পেপাৰ, বহুত একদম ডিফিকাল্টি লেভেলটো যাৰ বহুত বেছি হাই. হেতু বুলি ভাবা. কিন্তু হেতু নহয়. মই বহুত অভিভাৱকও দেখো যে তেওঁলোকৰ সন্তানে MCQ এটো কাৰণে নোৱাৰে বুলি কয় কাৰণটো হৈ গল কি এখন পেপাৰখন টান বুলি ভাবে তেওঁলোকে কিন্তু হেতু নহয় MCQ নোৱাৰাৰ কাৰণ এটাই থাকে হেতু হৈ গল যাৰ ফাউন্ডেশনটো টোটালি উইক একদম যাৰ বেসিক্স একেবাৰে নাই যাৰ কনসেপ্ট একদমই জিৰো তেওঁহে নোৱাৰিব এটো MCQ খন মই যে কলো মিক্স পেপাৰ এখন তাৰ মানে ইয়াতে easiest level of question থাকিব moderate level of question থাকিব and যিখিনি difficulty level to high হ'ব তেনেকুৱা টাইপ অফ question থাকিব কিন্তু আমি এটা কথা মাইন্ডত ৰাখিব লাগিব difficulty level high তেনেকুৱা question max to max 6 or 7 তাতকে নাহে মইতো পাঁচটা বুলিও ক'ব পাৰো বাট কিছুমান এৰিয়া আছে হয়তো আৰু এটা দুটা বাঢ়ি যাব পাৰে সেইকাৰণে মই কৈছো যে খুব বেছি 7 questions যত অলপ দিগদাৰি দিব পাৰে দিগদাৰি দিব ইন দা সেন্স টাইম লাগিব পাৰে টাইম কনজিউমিং হ'ব ক্যালকুলেটিভ হ'ব সো তেনেকুৱা টাইপৰ কোৱেশ্চন 6 to 7 আহিব তাতকে নাহে তাৰ মানে বাকি যি 38 মাৰ্কস আছে কোৰ পৰা আহিলে কমপ্লিটলি ইজি টু মডাৰেট লেভেলৰ ভিতৰত থাকিব গতিকে আমি ইজি টু মডাৰেট যদি ভাল ধৰণে প্ৰেক্টিস কৰো তেতিয়াহলে 38 লৈকে আমি যাব পাৰো বাকি যদি আমি ডিফিকাল্টি লেভেলৰ কোৱেশ্চন কিটা নকৰো বুজি পালা সো হেকাৰণে আমি একদম ইজিয়েষ্ট লেভেলৰ কোৱেশ্চন আমি অকমান ডিসকাস কৰিব লাগিব কাৰণ কোৱেশ্চনৰ প্যাটাৰ্নটোৰ লগত চিনাকি কৰাই ল'ব লাগিব কিন্তু মই আজি এই কোৱেশ্চনখিনি একদম আগলে গৈ ক্লাস 9 8 ত বা ইয়াৰ কিতাপৰ কথাখিনি ডিসকাস কৰিবলৈ নাযাও এটো কাৰণ ডিসকাস কৰিবলৈ গলে সো ইয়াতে 4টা কোৱেশ্চন লৈছো আৰু কোৱেশ্চন আছে তো এটো 10 ঘন্টা মানৰ ভিডিও হ'ব কাৰণ এটা ধেৰ শিকাব লাগিব হেবোৰ শিকাব নাযাও মই জাস্ট কোৱেশ্চনৰ প্যাটাৰ্নটো চিনাকি কৰাব আহিছো ইংলিশত দেখিছা মই আসামিজত কৈ দিম চিন্তা কৰিব নালাগে আৰু কাৰেক্ট আনসাৰটো কৈ যাম যদি সময় হয় তেতিয়া হলে অলপ সলপ কথাও ইয়াৰ ওপৰত কৈ যাম ঠিক আছে ওকে এতিয়া চোৱা আমি ফাৰ্স্ট কোৱেশ্চনটো লৈছো which of the following is a polynomial তলৰ কোনটো আমাক বহুপদ সুধিছে অপচন ইয়াত 4টা অপচন দিয়া আছে দেখিছা এতিয়া চোৱা মই কেলে কলো অলপ আগত যে কমপ্লিটলি বেসিক্সৰ ওপৰত জড়িত গোটে MCQ পেপাৰখন ঠিক আছে তাৰ মানে তুমি পলিনোমিয়াল বা বহুপদটো চেপ্টাৰটো পঢ়িবলৈ যাওঁতে তুমি পলিনোমিয়াল মানে কি বা বহুপদ মানে কি তুমি জানিব লাগিব যেটো বস্তু তুমি 9 ত শিকিছা ঠিক আছে তাৰ আগত অলপ পাইছা ক্লাস 8 ত অলপ পোৱা নাই জানো অলপ সলপ পাইছা আৰু 9 ত তুমি ভাল ধৰণে পাই আহিছো 10 ত এই কোৱেশ্চনটো তুমি নতুনকে শিকাৰ প্ৰয়োজনে নাই কাৰণ তুমি 9 ত বহুপদ ভাল ধৰণে পঢ়ি আহিছা পলিনোমিয়াল ভাল ধৰণে পঢ়ি আহিছা তেতিয়া হলে এই কোৱেশ্চনটো যদি কোনোবাই নোৱাৰে ডিফিকাল্ট বুলি কলে হ'ব নেকি পেপাৰখন ডেফিনেটলি নহব কোনোবাই লাজ পাব পৰা কথাটো কওঁতে বাট সদায় ৰিয়েলিটিটো ফেস কৰা এক্সকিউজ দেখাই নাথাকিবা তুমি এটো নাই পৰা শিকিবলৈ চেষ্টা কৰা ঠিক আছে এক্সকিউজ যিমান দেখাবা হিমান উইক হৈ যাবা প্ৰথম কথা সো ইয়াৰ কাৰেক্ট আনসাৰটো মই কৈ গৈছো ডেফিনেটলি অপচন সি হ'ব অপচন এ টো নহয় দেখিছা ইয়াত x ৰ পাৱাৰ কি আছে এটো যদি মই 3/x টো এনেকৈ লিখো 1/x এনেকৈ লিখিব পাৰো ন তাৰ মানে কি হ'ব এটো লেটাৰ হৈ গৈছে ন x ৰ পাৱাৰ কিমান আহি যাব -1 হৈ যাব সো x ৰ পাৱাৰটো নেগেটিভত আহি গল সো ডেফিনেটলি হ'ব ঠিক তেনেকৈ এইকেইটাও চাবা ইয়াত x ৰ পাৱাৰ 2 ঠিকই আছে এই x টো কিন্তু ৰুট ওভাৰৰ ভিতৰত আছে স্কয়াৰ ৰুটৰ ভিতৰত আছে দেখিছা নাই তো ইয়াৰ পাৱাৰটো কিমান আহি যাব 1/2 আহি যাব হাফ আহি যাব সো তেনেকৈ বাকি কিটাটো চেক কৰি লবা এটোটো চেক কৰা ওলাই যাব এটো দেখিছা নহয় ইয়াত চেক কৰি লবা ঠিক আছে তাৰ মানে কি এটো 10 ত আমি পঢ়িব লগিয়া হোৱাই নাই 10 ত আমি ইয়াৰ এই পাৰ্টৰ পিছৰ পাৰ্টখিনিয়ে পঢ়িব লগিয়া হৈছে এইবোৰ 10 ত শিকাটো নাই ন ও আমি আগতে শিকিলো Question number 2 soa if 1 0 of the quadratic polynomial kx square plus 3x plus k is 2 then the value of k is এটা quadratic polynomial দিছে এটা দ্বিঘাত বহুপদ দিছে এটো kx square plus 3x plus k আৰু তাৰ এটা 0 2 বুলি কৈছে তেতিয়া হলে তাৰ আমি ভ্যালুটো উলিয়াব লাগে k এৰ ভ্যালুটো উলিয়াব লাগে ঠিক আছে ডাস্টাৰটো ক'ত ৰাখিলো মই পাহৰিয়ে গৈছো ওকে ইয়াতে কৈ দিছো এটো মহাই দিছো কাম নাই এটো ইয়াতে কৈ দিছো
এতিয়া চোৱা তাৰমানে কি ক'লে আমাক 2 ললে 0 আহিব হয়নে আমি কোনটো কাৰেক্ট আনসাৰ আহে চাই লওঁ ইয়াত ভ্যালুটো সাবস্টিটিউট কৰি দিয়া এতিয়া x ৰ ভ্যালু বহাই দিয়া 2 plus 3 into 2 plus k equal to 0 কিমান আহিব 2k plus 6 plus k equal to 0 2k plus k 3k হৈ গ'ল এফালে minus 6 হৈ গ'ল so k equal to minus 6 by 3 ঠিক আছে সৰি এটো স্কয়াৰ আছে স্কয়ার થઈ গৈছে তাৰ মানে 4k হৈ যাব ন 4k plus k 5k so k equal to minus 6 by 5 so k equal to minus 6 by 5 তাৰ মানে অপচন নম্বৰ D so এনেকৈ আমাৰ ইজি কোৱেশ্চনে থাকিব গুটেখিনি চিন্তা কৰিবলগীয়া একো নাই অল ৰাইট এতিয়া আমি কোৱেশ্চন নম্বৰ 5 সলভ কৰিম 9 লৈকে দেখিছা 10 কোৱেশ্চনছ আছে আৰু এটা আছে হেতু হোমৱৰ্ক হৈ যাব হেতু 9 লৈকে আমি ডিসকাস কৰিম খুব শৰ্ট কে কথাখিনি ডিসকাস কৰিম আসামিজত কৈ যাম ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 5 টোলে যোৱাৰ আগতে এটা সৰু কথা কৈ যাম লাষ্ট কোনোবা এটা ভিডিওত আমাৰ কোনোবা একাউন্ট এটাৰ পৰা এটা নেগেটিভ কমেন্ট পাইছিলো ইনে আমাৰ ভিডিওত নেগেটিভ কমেন্ট নাহে আমি যদি চাও তোমালোকে যদি চোৱা ভিডিও বিলাকত কোনো নেগেটিভ কমেন্ট নিদি কাৰণ সবে হেল্প হৈছে ন ভিডিওটো কেলে নেগেটিভ কমেন্ট কৰিব গুটেখিনি আমাৰ এলৱা চলি গতিকে কোনেও নাভাবে আৰু চেনেলটো প্লাস হিয়তি মুক মানে ঘৰৰ মানুহ বুলি ভাবে তেনেকুৱা টাইপত ইনষ্টাগ্ৰামত মুক মেছেজ কৰি কথা পাতে গতিকে এটা আমাৰ মাজত যদিও আমি ফোনত আমি ইউটিউবৰ মাধ্যমেৰে লগ পাইছো এটা ষ্ট্ৰং বন্ডিং আছে আমাৰ মাজত গতিকে কিন্তু এটা তেনেকুৱাটো থাকিব কোনোবা এটা দুটা তো হি কিবা কমেন্ট এটা লিখিছিলে নেগেটিভ তো আমাৰ লৰাগিৰা তাৰ একাউন্টটো চালে ইউটিউবৰ চেনেলটো চাইবেনি মুক দেখালে স্ক্ৰীন ৰেকৰ্ডিং কৰি ৰাখিলে তাত আমি দেখিলো যে তাৰ হে একাউন্টত কোনোবা বায়েক ভনিয়েক জুনে নহক তাত ফটোগ্ৰাফি কৰি সৰু শৰ্টস মানে এনেকা দি ৰাখিছে ভিডিও দি ৰাখিছে এতিয়া যদি মই হে একাউন্টটো দেখাই দিম যে এই মানুহটোৱে বা এই লটে নগনা কৰিছিলে একাউন্টৰ কন্টেন্ট খিনি যদি দেখাই দিও তাৰ ঘৰৰ মানুহখিনি ডিসৰেসপেক্ট হবনে নহয় হব ন গতিকে মই এটা কথা কওঁ বহুত সৰু হৈ আছে বহুত শিকিবলৈ বাকি আছে খুব বেছি কিমান হৈছে 17 হৈছে গতিকে ইনে টাইপ কৰিয়াটো একদম ইজি কাম ঠিক আছে সো মই যদি এটা হে কামটো কৰো তোমাৰ কাৰণে ঘৰখন ডিসৰেসপেক্ট হৈ যাব অলপ এই ব্ৰেইনটো লগাবা ব্ৰেইন এটা দিছেটো ভগৱানে এই বস্তুটো লগাবা গতিকে তোমাৰ বেনিফিট নাই হোৱা বা নহব পাৰে that's a different thing কিন্তু এই ভিডিওখিনিয়ে হাজাৰ ষ্টুডেন্টক বেনিফিট কৰি আছে কাৰণ মই ইনষ্টাগ্ৰামত মেছেজ কৰে মইতো গম পাওঁ ইয়াত কমেন্টতে তুমি নিজে দেখিছা চাগে কিমানে হেল্প হৈছে বুলি কয় গতিকে হেবু উল্টা কৰি ইনে কাম নাই আৰু যদি হসাকে যদি কিবা একদম মন আছে তো মোৰ ইনষ্টাগ্ৰামৰ আইডিটো লৈ লোৱা kapil.borua মোক মেছেজ কৰা ফোন কৰা আৰু লগ কৰি থৈ যোৱা মই শিকাই পঠিয়াম আসল কাহিনী যদি ইমান যদি তোমাৰ ফাইট কৰিবলৈ মন আছে কিন্তু এটা কথা মনত ৰাখিবা যদি ফাইট কৰিবলৈ মন আছে অকলে নাহিবা কাইন্ডলি তোমাৰ যিমান আছে গাঁও চাও গুটেই বুলু আনিবা তুমি খালি ঠিক আছে গতিকে হেবলে আগবাঢ়িবলৈ যদি মন আছে ইটস ওকে আই এম ৰেডি ফৰ দ্যাট বহুত বাচ্চা হৈ আছে পঢ়া শুনা কৰিবলৈ বহুত বাকি আছে পঢ়া শুনা কৰি লোৱা বেংক বেলেন্স বনাই লোৱা হেবত মাথা মাৰা মেট্ৰিক তো পাস কৰিবলৈ মাথা মাৰা এতিয়া কোৱেশ্চন নম্বৰ 5 টো চোৱা এই ভিডিওটো যদি তুমি চাই আছা তোমাৰ কাৰণেও হয়তো এতিয়া ইয়াত আমাৰ লিখিছে if p and q are two distinct prime numbers then their HCF is p আৰু q দুটা ডিফাৰেন্ট প্ৰাইম নাম্বাৰস মানে মৌলিক সংখ্যা যদি দুটা p আৰু q দুটা যদি ডিফাৰেন্ট বা ভিন্ন মৌলিক সংখ্যা হয় তেতিয়ালে হিহঁতৰ HCF বা গখাও কি হ'ব তলৰ প্ৰাইম নাম্বাৰৰ কমন ফেক্টৰস কি থাকিব 1 থাকিব এটা একদম সিম্পল কথা এবু মানে কি আৰু এটো জাস্ট 1 ৰ আনসাৰ আৰু ডেফিনেশন নো যদি আমি চাও the decimal expansion of 31 by 2 cube multiplied by 5 square will be ইয়াৰ দশমিক বিস্তৃতিটো কি হ'ব হলিছে ইয়াৰ ডেনোমিনেটৰ চেক কৰা হৰটো চেক কৰা 2 কিউব ইনটু 5 স্কয়াৰ এটো কোনটোত পৰিছে মনত আছে নে তেতিয়াহলে আমি কি কৰিব পাৰিম
ডেফিনেটলি টাৰ্মিনেটিং হ'ব ঠিক আছে এইবোৰ আমি এইটো ক ৰিলেটেড মই অলৰেডি কৈ গৈছিলোঁ আগৰ এটা ভিডিঅ 1.4 ৰিলেটেড গতিকে 1.4 এনেকুৱা টাইপৰ কোৱেশ্চন তোমালোকে ফ'কাছ কৰিব লাগিব ঠিক আছে ওকে দশমিক বিস্তৃতি গোটেইকেইটা কথা মনত ৰাখি থবা ঠিক আছে নেক্সট আহিলে কোৱেশ্চন নম্বৰ 7 if p and q are co-prime numbers then p square and q square are co-prime not co-prime even odd p আৰু q যদি সহমৌলিক হয় আৰু co-prime মানে সহমৌলিক then p square আৰু q square কি হ'ব co-prime হ'ব না সহমৌলিক হ'ব নেক্সট আহিলে √5 + √3 + 2 is কোনটো হয় সুধিছে তলৰ এ নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা তাৰ মানে এন ইন্টিজাৰ অখণ্ড সংখ্যা এ ৰেচনেল নাম্বাৰ পৰিমেয় সংখ্যা এন ইৰেচনেল নাম্বাৰ এটা অপৰিমেয় সংখ্যা সো এটো কি হ'ব ইয়াৰে যদি কোনোবা এটা চোৱা √5 টোকে যদি লৈ লোৱা √5 টো কি হয় ইৰেচনেল নাম্বাৰ বা অপৰিমেয় সংখ্যাৰ লগত এৰ পাৰ্ট প্লাস হৈ আছে তেতিয়াহ'লে ডেফিনেটলি গোটেইটো কি হৈ যাব অপৰিমেয় হৈ যাব তাৰ মানে ইৰেচনেল হৈ যাব वो एकदम बेसिक लेवल नेक्स्ट আমি চাই লও क्वेश्चन नंबर 9 if the sum and product of the roots of the equation kx² + 6x + 4k is equal to 0 are equal then the values of k eto all of calculative not so calculative just 30 seconds লাগিব so আমি 30 seconds ত आंसर উলিয়াই দিব পাৰিম so কেনেকৈ উলিয়াম ভালকে শুনি লোৱা sum and product of the roots of the equation ইয়াৰ এটো ইকুৱেচন ইকুৱেল বুলি কৈছে এই যেটো কোৱাড্ৰেটিক ইকুৱেচন দিছে হে ইকুৱেচনটোৰ তাৰ sum of আৰু product ইকুৱেল বুলি কৈছে sum of মানে ইয়াৰ আমি ৰুট দুটা ধৰি ললো আলফা এণ্ড বিটা এটো sum of আৰু এটোটা product ইকুৱেল বুলি কৈছে হেকিনে ইকুৱেল দিছো এটো আমি sum of টো কেনেকৈ উলিয়াম -b/a আৰু product টো c/a তো -b ভ্যালু কি আছে এটো -6 হৈ যাব a ভ্যালু আছে k ইকুৱেল c ভ্যালু কি আছে 4k আৰু a ভ্যালু k আছে k ক্যান্সেল কৰি দিয়া তো 4k ইকুৱেল টু -6 and k ইকুৱেল টু -6/4 2 ৰে ক্যান্সেল কৰি দিয়া 2 3 * 6 and 2 * 4 so ক্যান্সেল আউট হৈ গল -3/2 আনসাৰ আহিলে so -3/2 where is the minus first way so -3/2 হৈ গল ইয়াৰ আনসাৰ ঠিক আছে এতিয়া আমি হোমৱৰ্কটো লম হোমৱৰ্কটো মুখৰে কৈ দিছো এটা নাম্বাৰ আছে that is 3.27 bar ঠিক আছে এটো কি হয় সুধিছে এটো কি নাম্বাৰ হয় সুধিছে 3.27 bar অপচন আছে অখণ্ড সংখ্যা পৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা তোমালোকে কমেন্ট সেকশনত জনাবা এটো কি সংখ্যা আৰু এমসিকিউ ট্র্যাপ 3 যদি লাগে কমেন্টত লিখিবা এমসিকিউ ট্র্যাপ 3 লাগে বুলি লিখি দিবা ঠিক আছে নিড এমসিকিউ ট্র্যাপ 3 ওকে অলৰাইট ভালদৰে পঢ়ানা কৰি থাকা চিন্তা কৰিব নালাগে আছুৱে এখিনি দি আছো ৰেগুলাৰ মই কিন্তু আগত যি কৰিবলৈ কৈছো কৰি থাকা দেই নোৱাৰিলে কৈ যাবা মোক দাহনি কমেন্টত কোনোবাই লিখিছে মই দেখিছো 12.2 টো বুজাই দিব কৈছে ওকে 12.2 মই খুব সোনকালে দি দিম ঠিক আছে 1 তাৰিখ বা 2 তাৰিখে দি দিম কাইলে এটো দিবলে নহব পাৰে কাইলে নিদু মেবি 1 তাৰিখ আৰু 2 তাৰিখে দি দিম কোনবাই দিনাখনি 12.2 দি দিম আৰু তোমালোকে কমেন্টতে লিখি যাবা মোক কোনোবাই সুধিছে দিনাখনি যে স্যাৰ মোক WhatsApp নাই সৰি Instagram নাই Facebook নাই কিবা নাই মই ক'ত দিম তুমি কমেন্টত হতা আমি কমেন্টত চাম ন ওকে সো থ্যাংক ইউ ভালদৰে পঢ়ানা কৰি থাকা